বিজেপি দলৰ পৰা প্ৰাৰ্থী প্ৰদান কৰা জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকীৰ নামটো জনাবচোন। তেখেতৰ নামটো হৈছে উমেশ পানী ডাঙৰীয়া। গতিকে উমেশ পানী ডাঙৰীয়াৰ বৰ্তমান মুহূৰ্তলৈকে যিখিনি কেছ আছে, তেখেতৰ বিভিন্ন ধৰণৰ কেছ, নাৰীজনিত কেছ আছে, তেখেতৰ লগত সমাজ বিৰোধী কেছ আছে, তেখেতৰ লগত আজি তাৰিখলৈকে ভীমপৰা পঞ্চায়তত উমেশ পানী ডাঙৰীয়াৰ পৰিবাৰ, ভীমপৰা পঞ্চায়তৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী। গতিকে অসম চৰকাৰৰ পৰা উমেশ পানী ডাঙৰীয়াৰ পৰিবাৰলৈ গাঁও পঞ্চায়তৰ কাৰণে অহা যিখিনি আবণ্টিত ধন, এই মই জয়তে আজি আমাৰ এই প্ৰেছ মিটত উপবিষ্ট শ্ৰদ্ধাৰ সন্মানীয় সাংবাদিকসকলক জয়তে ধন্যবাদ জ্ঞাপন কৰিছো। আমি আজি বিশেষ এটা কাৰ্যসূচীৰ কাৰণে আমি আজি এই প্ৰেছ মিটটো উপস্থাপন কৰিলো যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আমাৰ স্থানীয় বিশিষ্ট সমাজকৰ্মী, বুদ্ধিজীৱী জগদীশ সোণোৱাল ডাঙৰীয়াক আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছো। গতিকে আমি বিগত মুহূৰ্তবিলাকত দেখা গৈছে যে বিজেপি চৰকাৰৰ কিছুমান মুৰব্বী বা কিছুমান বিষয়ববীয়াই কিছু সভা সমিতিত ভাষণ প্ৰদান কৰি আমাক কিছুমান ক্ষতিগ্ৰস্ত কৰাৰ পৰিলক্ষিত হৈছে। যেনে উদাহৰণস্বৰূপে আমাৰ যি অৰুণোদয় আঁচনিত আজি আমাৰ বিজেপিৰ নেতাসকলে, বিজেপিৰ লিডাৰসকলে এটা কথা সভাই সমিতিয়ে উপস্থাপন কৰি আহিছে যে বিজেপিত যদি ভোট নিদিয়ে, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কেণ্ডিডেটজনক যদি ভোট দিয়ে, তেতিয়াহ'লে আমি অৰুণোদয় কাটি দিম। এইটোতো এনেকুৱা নহয় যে অৰুণোদয়টো হৈছে আজি কংগ্ৰেছ বা বিজেপিয়ে দিয়া এটা স্কিম নহয়, এইটো হৈছে অসম চৰকাৰে দিয়া এটা স্কিম। গতিকে অসম চৰকাৰে যিটো স্কিম দিছে অৰুণোদয়, এই স্কিমটো কাইলৈ যদি বিজেপি চৰকাৰ হয় বা কংগ্ৰেছ চৰকাৰ হয়, কোনো চৰকাৰ হলেও স্কিমটো কাটিব নোৱাৰে। এতিয়া কথাটো হ'ল কি, সৰ্বসাধাৰণ আমাৰ গাঁৱলীয়া এই আবাল বৃদ্ধ মহিলাসকলক এই মিছা কথা, এই চলাহী কথাটো কৈ পেলাই তেখেতসকলৰ বিভিন্ন ধৰণেৰে তেখেতসকলক প্ৰলোভন দেখুওৱা হৈছে। মিছা কথাৰ ফুলজাৰি মাৰি তেখেতসকলক কোৱা হৈছে যে আপোনালোকে বিজেপিত ভোট দিয়ক, বিজেপিত ভোট দিলে অৰুণোদয় কাটিব। এইটো কোনো কাৰণত কৰিব নোৱাৰে। আমি আজি আমাৰ বগীনদী ZPM সমষ্টিৰ তথা আমাৰ লখিমপুৰ জিলাৰ সকলো আমি মহিলাক আমি আহ্বান জনাইছো যে আজি কংগ্ৰেছক ভোট দিলেও কোনো কাৰণত আমাৰ এই অৰুণোদয় যিটো আঁচনিটো যি দিলে অৰুণোদয় আঁচনি পালে, এইটো কোনো যদি বিজেপি চৰকাৰো হয়, কংগ্ৰেছ চৰকাৰো হয়, বিজেপিত ভোট দিলেও কংগ্ৰেছত ভোট দিলেও এইটো কাটিব নোৱাৰে। আৰু দ্বিতীয় কথাটো হ'ল কি, তাৰ পিছতো আমি পৰিলক্ষিত হৈছো যে ইলেকশ্যনৰ প্ৰাকখনত কিছুমান নানা ধৰণৰ ফৰ্ম আনি, অৰুণোদয় ফৰ্ম আনি তেখেতসকলে ঘৰে ঘৰে মহিলাসকলৰ ওচৰত গৈ তেখেতসকলে অৰুণোদয় ফৰ্ম ফিল আপ কৰি আছে। আচ্ছা ঠিক আছে, আপোনালোকে এই প্ৰলোভনবিলাক আমাৰ সৰ্বসাধাৰণ গাঁৱলীয়া মহিলাসকলক এই প্ৰলোভনখিনি দিছে। আচ্ছা, যদি আপোনালোকে গাঁৱলীয়া মহিলাখিনিক নতুনকৈ অৰুণোদয় দিয়ে, তেতিয়াহ'লে নিৰ্বাচনৰ আগমুহূৰ্তত কিয় নিদিলে? তাৰমানে এইটো এটা বৃহৎ প্ৰলোভন, এইটো এটা মিছা কথাৰ ষড়যন্ত্ৰ যে এই ফৰ্মখিনি ফিল আপ কৰিছে, ফিল আপ কৰি তেখেতসকলে এই ফৰ্মখিনিৰ জৰিয়তে আমাৰ ভোটখিনি আহৰণ কৰিবলৈ বিচাৰিছে। আৰু ভোটখিনি আহৰণ কৰাৰ পিছত তেখেতসকলে ফৰ্মখিনি নিৰ্দিষ্ট জেগাত থৈ দিব আৰু নিৰ্বাচন শেষ হোৱাৰ পিছত এই ফৰ্মখিনি জুই জ্বলাই দিব বা নদীত উটুৱাই দিব। তাৰ পিছতে দেখা গৈছে তেখেতসকলে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আয়োগে ঘৰৰ কাৰণে জিৰ'টেক কৰিছে। এই 5 বছৰ দিনে বিজেপি চৰকাৰ কি আপোনালোক শুই আছিলে? এই 5 বছৰ দিনে আপোনালোকে জিৰ'টেক কৰিবলৈ সময় আৰু সুবিধা নাপালে যে কালিলৈ নিৰ্বাচন, আজি আপোনালোকে জিৰ'টেক কৰিছে সৰ্বসাধাৰণ ৰাইজক আপোনালোকে আয়োগে ঘৰ দিম বুলি। এইখিনি সম্পূৰ্ণ আপোনালোকৰ মিছা কথা। যদি প্ৰকৃততে জিৰ'টেক কৰি আমাৰ সৰ্বসাধাৰণ নাগৰিকবিলাকক, সৰ্বসাধাৰণ গাঁৱলীয়া ৰাইজক আপোনালোকে আয়োগে ঘৰ প্ৰদান কৰিবলৈ বিচাৰিছিলে, এই 5 বছৰ ইমান দিনে আপোনালোকে জিৰ'টেক কৰিব লাগিছিলে। এই 5 বছৰে আপোনালোকে আয়োগে ঘৰ দিব লাগিছিলে। গতিকে মই আজি আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি সমগ্ৰ অসম তথা বগীনদী লখিমপুৰ জিলাৰ সমগ্ৰ আমাৰ কংগ্ৰেছ প্ৰেমী ৰাইজক বা আমাৰ অসমৰ বিভিন্ন বুদ্ধিজীৱীসকলক আমি আহ্বান জনাম যে বিজেপি আজি যিখিনি কূট কৌশল ৰচনা কৰি আছে, এইখিনি কেৱল ষড়যন্ত্ৰ। গতিকে আজি আমি আমাৰ মাজত উপবিষ্ট হৈ আছে লখিমপুৰ জিলা কংগ্ৰেছৰ সন্মানীয় সম্পাদক ৰাজীৱ কামত ডাঙৰীয়া,
লখিমপুৰ জিলা কংগ্ৰেছৰ সন্মানীয় সম্পাদক বিজু চুতীয়া ডাঙৰীয়া ওৰফে ফটিক চুতীয়া, আমাৰ বগীনদী যুৱ কংগ্ৰেছৰ সন্মানীয় ব্লক সভাপতি নিৰঞ্জন তামান ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। বগীনদী মণ্ডল কংগ্ৰেছৰ সন্মানীয় সভাপতি মিণ্টু গগৈ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। গতিকে সকলোৰে সাক্ষাতত আমি এটাই কথা ক'ব বিচাৰো যে আমাৰ বৰ্তমান আগন্তুক 2 তাৰিখৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে আমাৰ যিগৰাকী জিলা পৰিষদৰ প্ৰাৰ্থী জগদীশ সোণোৱাল ডাঙৰীয়া, আমি দেখা গৈছে যে তেখেতে এই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ আগমুহূৰ্ততো বিভিন্ন ধৰণৰ সমাজসেৱক, বিভিন্ন ধৰণৰ আমাৰ ধৰ্মীয় অনুষ্ঠান, বিভিন্ন ধৰণৰ যুৱক সংঘ সকলোতে তেখেত ব্যক্তি থকা আমাৰ পৰিলক্ষিত হৈছে। গতিকে সকলোটি চালি জাৰি জগদীশ সোণোৱাল ডাঙৰীয়াক আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা এইবাৰ জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে আমি তেখেতক নিয়োগ কৰিছো। গতিকে আমি আশাবাদী জগদীশ সোণোৱাল ডাঙৰীয়া বিপুল ভোটত জয়যুক্ত হ'ব, ইয়াত আমাৰ কোনো আমাৰ সন্দেহ নাই। ইয়াৰ পিছতো আমাৰ বিজেপি দলৰ পৰা যিগৰাকী প্ৰাৰ্থীক টিকেট প্ৰদান কৰা হৈছে, গতিকে সেই প্ৰাৰ্থীগৰাকী বৰ্তমান মুহূৰ্তলৈকে বিভিন্ন ধৰণৰ কোৰ্টৰ পৰা ধৰি লৈ থানালৈকে তেখেতে নাৰীজনিত কেছ, তেখেতে ব্যক্তিগত কেছ, তেখেতৰ লুণ্ঠন কেছ, তেখেতে পঞ্চায়তৰ বাবে আমাৰ অসম চৰকাৰৰ পৰা আবণ্টন হোৱা ধনৰাজিৰ পৰা ধৰি লৈ এই ধনৰাজিখিনি তেখেতে দায়বিল মৰাৰ পৰা বিভিন্ন ধৰণৰ কেছত তেখেত জড়িত হৈ আছে। গতিকে তেখেতৰ যিসমূহ কেছ, এই কেছসমূহ আমাৰ সন্মানীয় আমাৰ আজি মিডিয়াসকলৰ আগত দাঙি ধৰিবৰ কাৰণে আমাৰ জিলা কংগ্ৰেছৰ সন্মানীয় সম্পাদক বিজু চুতীয়া ডাঙৰীয়াক আমি অৱগত কৰিলো। আমি তেখেতক আহ্বান জনাম আমাৰ বিজেপি দলৰ পৰা প্ৰাৰ্থী প্ৰদান কৰা জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকীৰ নামটো জনাবচোন। তেখেতৰ নামটো হৈছে উমেশ পাদী ডাঙৰীয়া। গতিকে উমেশ পাদী ডাঙৰীয়াৰ বৰ্তমান মুহূৰ্তলৈকে যিখিনি কেছ আছে, তেখেতৰ বিভিন্ন ধৰণৰ কেছ, নাৰীজনিত কেছ আছে, তেখেতৰ লগত সমাজ বিৰোধী কেছ আছে, তেখেতৰ লগত আজি তাৰিখলৈকে ভীমপৰা পঞ্চায়তত উমেশ পাদী ডাঙৰীয়াৰ পৰিবাৰ, ভীমপৰা পঞ্চায়তৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী। গতিকে অসম চৰকাৰৰ পৰা উমেশ পাদী ডাঙৰীয়াৰ পৰিবাৰলৈ গাঁও পঞ্চায়তৰ কাৰণে অহা যিখিনি আবণ্টিত ধন, গতিকে অসম চৰকাৰৰ পৰা উমেশ পাদী ডাঙৰীয়াৰ পৰিবাৰলৈ গাঁও পঞ্চায়তৰ কাৰণে অহা যিখিনি আবণ্টিত ধন, এই ধনখিনি যে এটাও কাম নকৰাকে তেখেতে ওপৰতে এইখিনি ধন লুণ্ঠন কৰিলে, এই লুণ্ঠনৰ কেছ আমাৰ হাতত আহি পৰিছে। বৰ্তমানো তেখেতৰ কেছ চলি আছে। গতিকে আমাৰ এই কেছখিনি বিৱৰণ দিবৰ বাবে আমি আমাৰ সন্মানীয় লখিমপুৰ জিলা কংগ্ৰেছৰ সন্মানীয় সম্পাদক আমাৰ ফটিক চুতীয়া ডাঙৰীয়াক মই অনুৰোধ জনাব। নমস্কাৰ সাংবাদিক বন্ধুক মই মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ। আজি আমি কেম্পিং কৰি থকাৰ সময়ত বিভিন্ন ধৰণৰ আমাৰ 4 নং হৰিজুৰ 4 নং ৱাৰ্ডত কেম্পিং কৰি থকা সময়ত আমাৰ গাঁৱলীয়া সৰ্বসাধাৰণ যিখিনি আমাৰ ৰাইজ, তেখেতলোকে আমাৰ কেম্পিং কৰাৰ সময়ত এটা কথাই কয় যে তোমালোকক কংগ্ৰেছক ভোট দিয়াৰ লগে লগে আমাৰ অৰুণোদয় কাটিম বুলি যিসকলে প্ৰচাৰ চলাই আছে, নিৰ্বাচনী প্ৰচাৰ চলাইছে, তেওঁলোকে ঘৰে ঘৰে প্ৰচাৰ চলোৱাত তেওঁলোকক আইওৱে ঘৰ কাটি দিম আৰু আপোনাৰ অৰুণোদয় কাটি দিয়াৰ এটা ভাবুকি দিছে। গতিকেলৈ মই আজি বগীনদী জিলা পৰিষদৰ আণ্ডাৰৰ 3টা পঞ্চায়ত, ভীমপৰা আৰু পদুমণি, বগীনদী 3টা পঞ্চায়তৰ সকলো ৰাইজক এটাই আমাৰ ফালৰ পৰা অনুৰোধ জনাওঁ যে এইবোৰ এটা ভুৱা কথা, তাক লৈ ভীতিগ্ৰস্ত হ'ব নালাগে। ৰাইজ ভীতিগ্ৰস্ত হৈ কোনো ধৰণৰ ভয় খাব নালাগে। ইয়াৰ একো নহয়, ইয়াৰ মূল্যায়ন কোনো একো নাই। মাথো আপোনালোকৰ নিজৰ যি স্ব অধিকাৰ, সেই স্ব অধিকাৰে আপোনালোকে নিৰ্বাচনৰ কালি 2 তাৰিখৰ দিনা ভোট গ্ৰহণ কৰক। আপোনালোকে ভয় দেখুৱালে বুলি বা আপোনালোকৰ নিজৰ যিটো ভয়, মনত এটা ভাৱ আছে যে আমি আমুকটো কৰিম বুলি ভাবিছো আৰু আমি এটা কৰিছো, ভয়ত বেলেগ এটা, গতিকে ভয় কৰিব নালাগে। আৰু এটা কথা মই তাতে মাজতে কওঁ যে জগদীশ সোণোৱালৰ কাৰণে কেম্পিং কৰিবলৈ যেতিয়া যাওঁ, তেতিয়া আগৰ যিবিলাক নিৰ্বাচনত আমি কেম্পিং কৰিবলৈ যাওঁতে দেখা যায় সদ্যহতে কেতিয়াবা কাৰোবাক চাহ খাবৰ কাৰণে কিবা এটা আমাক বিচাৰে। কিন্তু এইবাৰ জগদীশ সোণোৱালৰ ক্ষেত্ৰত আমাৰ এনেকুৱা পৰিলক্ষিত হৈছে, আমি যাওঁতে নিজেই পাইছো, কোনোবা গাঁঠি ধন 500-1000 টকা দি যে তুমি বোপাই জিকিবা বা তুমি জিকিবা, তোমাক সহায় কৰিম, আমাৰ এইডোখৰত একো চিন্তা কৰিব নালাগে। তেনেকে আমাৰ বহু অৰ্থ সংগ্ৰহ হৈছে, ৰাইজৰ অৰ্থ। গতিকে আমাৰ কংগ্ৰেছ দলৰ যিজন প্ৰাৰ্থী জগদীশ সোণোৱাল ডাঙৰীয়াৰ কোনো ধৰণৰ শংকা নাই,
যে আমি 110% আজি ডেটত নালাগে 2 তাৰিখতো আমি কম যে আমি জিকি আছো ৰাইজে সম্পূৰ্ণ সঁহাৰি জনাইছে গতিকে ৰাইজক 2 তাৰিখৰ আগলৈকে কোনো কথাত ভুল নাযাবলৈ বা ভয় ভাবুকি খোৱালে ভীতিগ্ৰস্ত নহবলৈ সকলো বগীনদী জিলা পৰিষদৰ আণ্ডাৰ 3টা পঞ্চায়তৰ ভোটাৰক আহ্বান জনালো যাতে আপোনালোকৰ নিজৰ যি স্ব অধিকাৰ সেই সাব্যস্ত কৰি আপোনালোকে এজন ভাল সমাজ সেৱকক মানে অধিকাৰ দিয়ক আৰু দ্বিতীয়তে আমাৰ এডমিনিষ্ট্ৰেটিভ জেনেৰেল সেক্ৰেটাৰী যি কলে তেওঁৰ এখন কেছ এই কেছটো একচুৱেলি মানে আপোনাৰ তেওঁৰ এইটো নাৰীজনিত কেছ তেওঁ নাৰীজনিত কেছ আছে আমাৰ হাতত আহি পৰিছে PRC নং আপোনাৰ 343 2023 আণ্ডাৰ সেকশন 498A আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰ 343/2023 ৰেজিষ্ট্ৰেচন ডেট 12/1/2023 আৰু CR নম্বৰ ASLKO 30003612023 তো ফাৰ্স্ট হিয়াৰিং তেখেতৰ ফাৰ্স্ট হিয়াৰিং হৈছিল 2 তাৰিখ 2 মাহ 2023 চনত আৰু নেক্সট এতিয়া হিয়াৰিং তেখেতৰ আছে 16 তাৰিখ 6 মাহ 2025 চনত গতিকে আমি এটা কথা আজি ৰাইজক অৱগত কৰিব বিচাৰিছো যে যদি তেখেতৰ কেছে আছিল আমি জনা ইলেকশন কমিশনাৰ বা ইলেকশন অফিচাৰে কি ধৰণে ৰানিং কেছ চলি থকাৰ এজন কেণ্ডিডেটক তেওঁলোকে ক্লিয়াৰেন্স কেছ নাই বুলি কেনেকে তেওঁলোকে মানে কেণ্ডিডেট হিচাপে আজি ৰাইজৰ মাজত এজন এনেকুৱা নাৰীজনিত কেছত ফচি থকা কেণ্ডিডেটক মানে ৰাইজৰ হাতলৈ আগবঢ়াই দিছে গতিকে বিজেপি দলক এটাই আমি কওঁ যে তেওঁলোকে যি কেণ্ডিডেট দিছে তেওঁলোকে কেণ্ডিডেট যিগৰাকী দিছে সেইগৰাকীক ৰাইজে এতিয়া আদৰি ল'বলৈ টান পাইছে ৰাইজৰ আমি যাওঁতে সকলোৱে কয় তেওঁৰ যিখিনি মানে কথা আৰু তেওঁৰ ৱাইফ ভীমপৰা পঞ্চায়তত যোৱা 5 বছৰ মানে যোৱা পঞ্চায়তত আমাৰ কংগ্ৰেছ দলৰ হৈ টিকেট লৈ তেওঁ প্ৰেচিডেণ্ট জিকিছিলে প্ৰেচিডেণ্ট জিকাৰ ৰাইজে ভোট দিছিলে আপোনাৰ তেওঁ কংগ্ৰেছ বুলি তেওঁ বিজেপিত পাছত জইন কৰি আৰু বিজেপিত পাছত জইন কৰি এই টকাৰে তেওঁ ৰাইজক কি কৰিলে নাজানো কিন্তু তেওঁ আমি এটা কাম পৰিলক্ষিত হৈছে তেওঁ এটা কাম কৰিলে আকৌ এগৰাকী সংসাৰ কৰাটো আমি দেখিবলৈ পাইছো গতিকে আমি ভাবো যে সমাজখনক যদি সুস্থ আৰু মানে সুস্থ চিন্তাৰে বা সমাজখনক আমাৰ যুৱ চামক যদি ৰাখিব লাগে তেনেহলে এনেকুৱা নেতাই যি নেতাই ঘৰখনক ৰাখিব ভালকৈ ৰাখিব পৰা নাই বা ঘৰখন শান্তিৰে ৰাখিব পৰা নাই বা ঘৰখন খেলিমেলি কৰিছে তো তেনেকুৱা এজন নেতাই যে হাততি ভোটাৰক কি ধৰণে আমাক চলাব তাক লৈ ৰাইজে আজি আমাক প্ৰশ্ন সোধে আমাক কয় আমাৰ শংকিত হৈছে গতিকে আজি গোটেই ৰাইজক আমি এটাই আহ্বান জনাইছো যে কোনো কাৰণত মানে ভয় ভাবুকি চতুৰ আৰু বিজেপি দলৰ চালাকি কথাত ভীতিগ্ৰস্ত নহয় ৰাইজে মই ভাবো যে জগদীশ সোণোৱালক এজন অমায়িক শান্ত আৰু মানে সমাজসেৱক তেখেতক ভোট দি বিপুল ভোটত জয়ী কৰিবলৈ ৰাইজক মোৰ ফালৰ পৰা অনুৰোধ জনাই